আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে কাঞ্চন বৰুৱাৰ উপন্যাস অসীমত যাৰ হেৰাল সীমাৰ ধাৰাবাহিক পাঠ। পাঠ অৱনী বৰাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অসীমত যাৰ হেৰাল সীমা। প্ৰগৈ নাৱত বহিল। নিৰুপায়ত পৰি খং বিৰক্তিৰে আমিও নাৱলৈ যাবলৈ বাধ্য হ'লোঁ। প্ৰয় বুজিছে যে আমাৰ খং উঠিছে। আমাৰ মুখলৈ চাই সি আমাৰ দুগুণ খং তোলাই আদেশ দিলে খোৱা বস্তু যি আছে লগত ল'বলৈ। তাৰ পাছত তাৰ নিৰ্দেশমতেই প্ৰথমে গ'লোঁ দক্ষিণ পাৰৰ হাবিলৈ। তাৰ মাজত ঘণ্টা দিয়েক হাবি বন ভাঙি ঘূৰি ঘূৰি আকৌ নদী পাৰ হৈ উত্তৰ পাৰলৈ আহিলোঁ। প্ৰৰ বাহিৰে আমি কেইটা মৌন গম্ভীৰ। সি কিন্তু অলপো নিৰুৎসাহ নহৈ উৎসাহেৰে ঠাইবোৰ দেখুৱাই অনৰ্গল বক্তৃতা দি গৈছে। আমাৰ মনবোৰ ইমানেই বিৰূপ হৈ উঠিছে যে তাৰ লগত কথা ক'বলৈ, তৰ্ক কৰিবলৈ, তাৰ এই বলিয়ালিবোৰৰ পৰা তাক নিবৃত্ত কৰিবলৈ ক্ষুদ্ৰতম ইচ্ছা যোৱা নাই। কিন্তু বুজিব পৰা নাই ইয়াৰ শেষ ক'ত হ'ব নে নহয়। নিৰ্বাক নিৰ্লিপ্ত হৈ তাৰ পাছে পাছে ঘূৰি ঘূৰিও যে তাৰ লগত আমি সম্পূৰ্ণ অসহযোগ আৰম্ভ কৰিছোঁ সেইটো হয়তো তাৰ চকুত পৰিছে। কাৰণ সি এবাৰ থমকি ৰৈ আমালৈ চাই ক'লে, আৰু নালাগে, ব'ল উভতি যাওঁ। তহঁতৰ যেতিয়া বিশ্বাস হোৱা নাই, মোৰ লগত ঘূৰিবলৈও তহঁতৰ ইচ্ছাও নাই, মিছাতে তহঁতক আৰু কষ্ট নিদিওঁ। ব'ল উভতি যাওঁ। লোভ সামৰিব নোৱাৰি কৈ পেলালোঁ, যা হওক প্ৰ, এই প্ৰথমবাৰলৈ তেওঁ মানুহৰ দৰে কথা ক'বলৈ আৰম্ভ কৰিছ। ইমান পৰ ধৰি যে কি বলিয়ালি কৰিছিলি তাক বুজিব পৰা শক্তিকণ আকৌ ফিৰাই পোৱা দেখি সুখী হ'লোঁ। ব'ল যাওঁ। প্ৰয় কিছু সময় স্তব্ধ হৈ মোৰ মুখলৈ চাই ৰ'ল। বুজিলোঁ সি মোৰ কথাত বৰ আঘাত পাইছে। তাৰ বিষাদ ভৰা কৰুণ মুখখন দেখি বেয়া লাগিল। লাহে লাহে সি তাক আনফালে ঘূৰাই লৈ ক'লে, তহঁতে যদি জানিলিহেঁতেন মোৰ অন্তৰত কি ধুমুহা চলিছে, তেতিয়াহ'লে এনেভাৱে মোক কেতিয়াও আঘাত নকৰিলিহেঁতেন। তহঁতে কেনেকৈ জানিবি যে এই ঠাইখনে কি ৰূপ লৈ আজি মোৰ চকুত দেখা দিছে। তহঁতে ভাবিছ দিহিঙৰ পাৰৰ জনপ্ৰাণীহীন অটব্য অৰণ্য এখনৰ মাজত মোৰ উৎকট খেয়াল চৰিতাৰ্থ কৰিবলৈ তহঁতক অভাৱতে ঘূৰাই লৈ ফুৰিছোঁ। কিন্তু তহঁতক মই কেনেকৈ বুজাম যে আজিৰ এই অটব্য অৰণ্যখন এদিন অৰণ্যই নাছিল, আছিল সমৃদ্ধিৰ উচ্চ শিখৰত ছবিৰ দৰে জিলিকি থকা ধুনীয়া এখন দেশ, যাৰ প্ৰতিটো ধূলিকণাৰ লগত মোৰ পূৰ্বজন্মৰ সকলো সুখ দুখ আনন্দৰ মধুৰ স্মৃতি আজিও জড়িত হৈ আছে। মই জানো তহঁতৰ কাণত সি অদ্ভুত লাগিব। মোৰেই প্ৰথমে অদ্ভুত লাগিছিল, কিন্তু লাহে লাহে মই সকলো চিনিছোঁ। চকুৰ আগত স্পষ্ট দেখিবলৈ পাইছোঁ মোৰ পূৰ্বৰ জন্মভূমিক। 1300 বছৰৰ আগতে যিডোখৰ ঠাইত মই আছিলোঁ, যিবোৰ মানুহৰ হাঁহি আনন্দত মোৰ জীৱন কাটিছিল, সেই প্ৰতিজন মানুহৰে মুখবোৰ, তেওঁলোকৰ কথাবোৰ আজি মই স্পষ্ট দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ।
সেই সকলো কথা তহঁতক কম বুলিয়েই প্ৰথমে মই ঠাইখন দেখুৱাই লৈছোঁ। কাৰণ ঠাইখনৰ ক'ত কি আছিল নেজানিলে হয়তো মোৰ কথাবোৰ ভালকৈ বুজিবলৈ তহঁতৰ টান হ'ব। কিন্তু মোৰ এই দুৰ্ভাগ্য, সৌ শিলচটাৰ বাহিৰে মই তহঁতক উপযুক্ত প্ৰমাণ একো দিব পৰা নাই। যি ঠাইত যিটো আছিল সেই সকলো চিনেই আজি মাটিৰ তলত লুপ্ত হৈ গৈছে। তথাপি মই যে প্ৰলাপ বকা নাই তাক প্ৰমাণ কৰিবৰ একমাত্ৰ আশা সেই পদুম পুখুৰীটো। নিশ্চয় 1300 বছৰৰ ভিতৰতো সি লুপ্ত হৈ যোৱা নাই। আমি এতিয়া যিডোখৰ ঠাইত আছোঁ তাৰ পৰা পুখুৰীটোৰ দূৰত্ব এমাইলতকৈ বোধ কৰোঁ কম হ'ব। কিন্তু তেওঁ আৰু মই তহঁতক জোৰ নকৰোঁ। তহঁতৰ যদি ইচ্ছা হয় মই সকলো ক'ব পাৰোঁ। যদি ইচ্ছা নাই নাওলৈ উভতি যাওঁ ব'ল, মোৰ চেনেহৰ পূৰ্ব জন্মভূমি এৰি এই জীৱনৰ কৰ্মভূমিলৈ। প্ৰয় আমাৰ মুখলৈ চালে। আমি কোনেও তৎক্ষণাত উত্তৰ দিব নোৱাৰিলোঁ। প্ৰৰ অপ্ৰত্যাশিত প্ৰস্তাৱৰ কাৰণে প্ৰস্তুত হ'বলৈ সময় লাগিল। ভাবি নাপালোঁ প্ৰক বিশ্বাস কৰিম নে নকৰিম। মানুহে নিজৰ পূৰ্ব জীৱনৰ কথা ক'ব পৰা কোনে বাৰু কেতিয়া শুনিছে, কোনে ভাবিছে সি জানো সম্ভৱ হ'ব পাৰে? জাতিস্মৰ হ'লেও ভাবি আচৰিত লাগিছে। এই ঠাইখনকে প্ৰয় কেনেকৈ তাৰ পূৰ্ব জন্মভূমি বুলি চিনি পালে? মই মনটো ঠিক কৰাৰ আগতেই ডাক্তৰে তাৰ ওচৰলৈ গৈ হাতখন কান্ধত থৈ ক'লে, আমি যাম। তই যলৈকে নিয় পদুমৰ পুখুৰী পাওঁ নাপাওঁ ক্ষতি নাই, কিন্তু তই আমাক যি ক'ব খুজিছিলি সকলো শুনিম। ব'ল। বেছ ব'ল। সকলোৱে আকৌ হাবি ভাঙি ভাঙি খোজ ল'লোঁ। মন্ত্ৰমুগ্ধৰ দৰেই প্ৰৰ পাছে পাছে গৈ আছোঁ। সি কথা কোৱা নাই, কিন্তু লক্ষ্য কৰি দেখিছোঁ তাৰ চকু দুটা কিবা কাৰণত উজ্জ্বল হৈ উঠিছে। কিমান সময় ক'ব নোৱাৰোঁ, হয়তো এঘণ্টামান হ'ব। হঠাৎ এঠাইত আমি আটাইকেইটা স্তব্ধ হৈ ৰৈ পৰিলোঁ। বিস্ময় আনন্দত মুগ্ধ হৈ চাই ৰ'লোঁ চকুৰ সন্মুখৰ দৃশ্যটো। বিৰাট ডাঙৰ সৰোবৰ এটাত লক্ষ লক্ষ পদুম ফুল, কিছুমান ফুলি থকা, কিছুমান কলি, কিছুমান সৰা। নানান অৱস্থাত ৰঙা বগা সৰু বৰ সকলো সৰোবৰৰ নিৰ্মল পানীৰ ওপৰত জিলিকি আছে। প্ৰৰ মুখলৈ চালোঁ। তাত বিজয়ৰ গৌৰৱ নাই, বৰঞ্চ তাৰ চকু দুটা পানীৰে উপচি পৰিছে। চাটকৈ মনত পৰিল কিছু সময় আগতে দক্ষিণ পাৰত ঘূৰি থাকোঁতে দুই এঠাইত ঠিক এনেভাৱেই তাৰ চকু দুটা চকুলোৰে ভৰি উঠিছিল। সান্তনা দিয়াৰ দৰেই হাতত ধৰি মাতিলোঁ, নিজক সংযত কৰি সি ক'লে, ব'ল সৌ পুখুৰী পাৰৰ ঘাঁহনি ডৰাত বহোঁগৈ ব'ল। সকলো আহি ঘাঁহনিত বহিলোহি। খন্তেক পাছতে মাত লগালোঁ, এইবাৰ কচোন সকলো, মই ক'ব পৰা নাই মোৰ চকুক বিশ্বাস কৰিম নে তোৰ কথাক? সি মনে মনে থকাত ফুকনে ক'লে, বাৰু ইয়াত এনে এটা পুখুৰী আছে বুলি তই কেনেকৈ জানিব পাৰিলি? আৰু সৌ শিলচটাৰ কথাই বা কেনেকৈ জানিলি? তোৰ সকলো কথা অস্বীকাৰ কৰিলেও এই দুটাকতো অস্বীকাৰ কৰিবৰ উপায় নাই। কিন্তু মোৰ আচৰিত লাগিছে, যদি তই আগেয়ে এই সকলোবোৰ কথা তোৰ পূৰ্বজন্মৰ কথা জানিছিলি, কোথা আমাকতো তাৰ সামান্যতমো আভাস কোনোদিনে দিয়া নাই। কচোন, তোক বাৰু কোনে এনে শক্তি দিলে যাৰ বলত তই সকলো কথা মনত পেলাব পাৰিছ? প্ৰক তথাপি নিৰুত্তৰ দেখি এইবাৰ ব্যগ্ৰ হৈ কবিবৰে ক'লে, কি ভাবিছ ইমান? মই যে সকলো শুনিবলৈ উদ্গ্ৰীৱ হৈ উঠিছোঁ। অৱশ্যে স্বীকাৰ কৰোঁ, অলপ আগলৈকে তোৰ কথাবোৰ প্ৰলাপ বুলি ভাবিছিলোঁ, কিন্তু তাৰ বাবে মই ক্ষমা খুজিছোঁ। এই পুখুৰীটো দেখিবৰে পৰা মোৰ পূৰা বিশ্বাস হৈছে তোৰ সকলো কথাই সঁচা, আৰু এতিয়া যি কবি তাকো মই বিনা প্ৰমাণে বিশ্বাস কৰিম। প্ৰয় সৰুকৈ হাঁহি ক'লে, মোৰ কথা এতিয়াই তহঁতক বিশ্বাস কৰিবলৈ জোৰ নকৰোঁ। মোৰ সকলো কথা শুনি তাৰ সত্যাসত্য সম্বন্ধে বিচাৰ কৰাৰ দায়িত্ব
তহঁতৰ ইচ্ছা হয় বিশ্বাস কৰিবি নহয় নকৰিবি মই অলপো বেয়া নাপাওঁ কিন্তু মোৰ সন্দেহ হৈছে সকলো শুনাৰ ধৈৰ্য তহঁতৰ হ'ব নে নহয় হ'ব হ'ব তই আৰম্ভ কৰ আৰু পলম নকৰিবি ঠিক আছে পলম নকৰোঁ কিন্তু সকলো ক'বলৈ কিছু সময় লাগিব গতিকে প্ৰথমে অলপ চাহৰ আয়োজন কৰা যাওক সুদা পেটত হয়তো মোৰ পূৰ্বজন্ম বৃত্তান্ত তহঁতৰ কাণত নিৰস লাগিব পাৰে নিৰস হওক সৰহ হওক এতিয়া প্ৰতি মুহূৰ্ত যোৱাৰ লগে লগেই তাৰ কথা শুনিবলৈ অধৈৰ্য হৈ উঠিছোঁ গতিকে সময় নষ্ট নকৰি তৎক্ষণাত হাতে কামে লাগি অলপ সময়ৰ ভিতৰতে চাহৰ বাতি আৰু আনুষংগিক হাতে হাতে লৈ প্ৰক বেৰি ধৰি বহিলোঁ প্ৰয় আৰম্ভ কৰাৰ আগতে একান্ত মনে বিস্কুটৰ টিনৰ ঢাকনিখনত ছবি এখন আঁকি গ'ল তাত পৰ্বত নদী ঘৰ মন্দিৰ দলং আলি পথাৰ একোৱেই বাদ নিদিলে তাত ঠায়ে ঠায়ে কিছুমানৰ নামো লিখি গ'ল ছবি অঁকা শেষ কৰি প্ৰয় আমাৰ মুখলৈ চাই আৰম্ভ কৰিলে মনত আছে 3 দিন আগতে দেখা নদীৰ পাৰৰ সেই ভয় লগা ক'লা গছৰ হাবিখনৰ কথা নিশ্চয় আছে আৰু সেই অফুৰন্ত ফুল আৰু চৰাইৰ দেশখন আছে আছে কিন্তু সেইবোৰৰ লগত তোৰ আৰু এই ঠাইখনৰ সম্বন্ধ কি একো নাই নাছিলোঁ ক'লা হাবিখন দেখি তহঁতে যেনেকৈ ভয় খাইছিলি ময়ো খাইছিলোঁ ফুলৰ দেশখন দেখি তহঁতে যেনেকৈ মুগ্ধ হৈছিলি ময়ো হৈছিলোঁ একো পাৰ্থক্য নাছিল কিন্তু যোৱা নিশা ধুমুহা অহাৰ আগৰে পৰা চাবলৈ গ'লে গধূলিৰে পৰা আমি যেতিয়া হাঁহি মাতি আনন্দমনে নাও বাই আহি আছিলোঁ তেতিয়াৰে পৰাই মোৰ মনলৈ এটা অদ্ভুত ধাৰণা আহিছিল মই যেন সেই ফুলৰ ধুনীয়া দেশখন আগতে ক'ৰবাত দেখিছিলোঁ মানভঞ্জনৰ ৰাধাকৃষ্ণৰূপী মৌৰাহালকো বাৰে বাৰে মনত পৰিছিল ধাৰণা হৈছিল তেনে এহাল মৌৰা মই যেন ক'ৰবাত দেখিছিলোঁ কিন্তু একোপধ্যে মনত নপৰিল ক'ত দেখিছিলোঁ কেতিয়া দেখিছিলোঁ তহঁতে হয়তো মই মনে মনে অহা লক্ষ্য কৰিছিলি সঁচা কথা মই মনে মনে মাথো তাকেই ভাবি আহিছিলোঁ সেই গধূলিৰে পৰা ৰাতি টোপনি নহালৈকে মই বাৰে বাৰে নিজক প্ৰশ্ন কৰিছিলোঁ এই ফুলৰ দেশখন এই মৌৰাহাল ক'ত দেখিছিলোঁ কেতিয়া দেখিছিলোঁ কিন্তু সেই প্ৰশ্ন সমাধান হোৱাৰ আগতেই মোৰ টোপনি আহিল তাৰ পিছত মাজৰাতি আহিল ধুমুহা আৰু তাৰ আগমুহূৰ্ততে মোৰ সকলো প্ৰশ্নৰে উত্তৰ মোক দি গ'ল সেই এজনাই গামখাৰু পিন্ধা জেতুকা বোলোৱা ধুনীয়া হাতখনৰ স্পৰ্শ পাই মোৰ ওচৰত সকলো পৰিষ্কাৰভাৱে সমাধান হৈ গ'ল মনত পৰিল কেতিয়া ক'ত দেখিছিলোঁ এইবোৰ মই উভতি গ'লোঁ 1300 বছৰ পাছলৈ তাৰেই প্ৰতিটো ঘটনা প্ৰতিখন মুখ প্ৰতিটো কথাৰ সকলো স্মৃতি আকৌ সুন্দৰকৈ চকুৰ আগত ভাহি উঠিল শ শ বছৰীয়া পাহৰণিৰ গধুৰ ঢাকনিখন মনৰ ওপৰৰ পৰা আঁতৰাই উটাই নিবলৈকে বোধ কৰোঁ হৈছিল কালি ৰাতিৰ সেই ভয়ংকৰ ধুমুহা গোটেই ৰাতি মই আধা ডুবা বিচনাত পৰি পৰি তাৰেই সপোন দেখিছিলোঁ তহঁতে ভাবিছিলি মই অজ্ঞান হৈ পৰিছোঁ গোসাঁনীয়ে পাইছে কিন্তু সি ভুল গামখাৰু পিন্ধা হাতখন গোসাঁনীৰ নাছিল তহঁতৰ দুই এটা কথা মোৰ কাণলৈকে গৈছিল আৰু তহঁতে যে ভয় খাইছিলি তাকো মই বুজিছিলোঁ কিন্তু নিজক লৈ আৰু অতীতত হেৰাই যোৱা মোৰ চেনেহৰ সপোন সংগীবোৰক পাই ইমান মগ্ন আছিলোঁ যে তহঁতলৈ ভ্ৰূক্ষেপ কৰিবৰ অৱসৰ নাছিল ক'ব নোৱাৰো কিয় মোৰ বিশ্বাস হৈছিল যেন মোক ধুমুহাই এই ঠাইলৈকে মোৰ পূৰ্ব জন্মভূমিলৈকে উটুৱাই আনিছে সেই সকলোবোৰ মোৰ অতীত জীৱনৰ প্ৰায় সম্পূৰ্ণ ঘটনাৱলী মই মোৰ সপোনত দেখিছিলোঁ শুনিছিলোঁ ভাবিছিলোঁ সি 1300 বছৰ আগতে ঘটা নহয় কালি নিশাই যেন সকলো ঘটিছে সাৰ পাইহে বুজিলোঁ সি মোৰ ভুল কিন্তু ঠাইখন চকুত পৰা মুহূৰ্ততে মই চিনি পালোঁ 1300 বছৰ পাছত হ'লেও এই সেই ঠাই মোৰ পুৰণা অতি চিনাকি অতি হেঁপাহৰ চেনেহৰ জন্মভূমি কিছু সময় মনে মনে থাকিল মোৰ মনলৈ এটা প্ৰশ্ন আহিছিল কিন্তু তাক
মুখ ফুটাই ব্যক্ত কৰাৰ আগতে ফুকনে তাকেই সুধিলে, প্ৰ তই তেন্তে কালিৰ সেই গামখাৰু পিন্ধা হাতৰ গৰাকী ছোৱালীজনীক চিনি পাইছিলি? পাইছিলোঁ। কোন আছিল? কোন আছিল তাক মই এতিয়াই কোৱাৰ একো প্ৰয়োজন নেদেখোঁ, যিহেতু সকলো শুনাৰ লগে লগে নিজেই তহঁতে চিনি ল'ব পাৰিবি। আঁকি থোৱা ছবিখন হাতত তুলি লৈ সি আকৌ সুধিলে, তহঁতে হয়তো ধৰিব পাৰিছ এইখন কিহৰ ছবি। অঁ পাৰিছোঁ, এতিয়া আমি থকা দিহিঙৰ পাৰৰ এই হাবিখন। প্ৰথমেই ভুল কৰিলি, ই দিহিঙৰ পাৰৰ হাবি নহয়, এইখনেই হৈছে কাঞ্চনমতীৰ দুয়ো পাৰত থকা কমল নগৰৰ ছবি। তাৰমানে? মানে ১৩০০ বছৰ আগৰ মোৰ জন্মভূমি, এই ঠাইখনৰেই নাম আছিল কমল নগৰ। কিন্তু কাঞ্চনমতী? কাঞ্চনমতী নাজানো, ১০০০ বছৰ আগতেও যদি এই নদীৰ নাম দিহিঙেই আছিল, হয়তো থাকিবও পাৰে। কিন্তু থাকিলেও তাৰ যি চোৱা অন্ততঃ কমল নগৰৰ মাজেদি বৈ গৈছিল, সেই চোৱাৰ নাম কমল নগৰবাসীয়ে কাঞ্চনমতীয়েই ৰাখিছিল। এটা কথা মই তহঁতক এতিয়াই কৈ থওঁ, সকলো কথা নিয়াৰিকৈ কোৱাৰ শক্তি মোৰ নাই, আৰু তহঁতৰ হয়তো বহু প্ৰশ্নই মনলৈ আহিব পাৰে। কিন্তু মই যে সকলো প্ৰশ্নৰে উত্তৰ দিব পাৰিম তাৰ আশা নকৰিবি, কাৰণ সকলোবোৰ কথা মোৰে মনত নাই। মই মাথো ২ বছৰৰ ঘটনাৱলী ক'ম, তহঁতে একো প্ৰতিবাদ নকৰাকৈ শুনি যা। মই যিমানখিনি পাৰোঁ শক্তি অনুযায়ী মোৰ অতীতৰ কাহিনীৰ একো কথা বাদ নিদিওঁ। কিন্তু তাকে কৰিবলৈ হ'লে মই তহঁতক কমল নগৰৰ চমু পৰিচয় এটা দি ল'ব লাগিব। তাক শুনাৰ লগে লগে এই ছবিখনৰ লগত ৰিজাই চাই গ'লেই সকলো কথা অতি সুন্দৰকৈ বুজিব পাৰিবি। এতিয়া মই কৈছোঁ শুন। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত কাঞ্চন বৰুৱা ৰচিত উপন্যাস অসীমত যাৰ হেৰাল সীমাৰ ধাৰাবাহিক পাঠৰ ৮ম খণ্ডটি শুনিলে। পাঠ আৰু BMৰ চৰিত্ৰত অভিনয় কৰিলে অৱনী বৰাই। আন আন চৰিত্ৰত অভিনয় কৰিলে প্ৰ ইন্দ্ৰজিৎ দাস, ড সত্যজিৎ গগৈ, ফুকন, সুদীপ্ত শৰ্মা ভৰালী আৰু কবিবৰ মনদীপ মহন্ত। শীৰ্ষগীতৰ ৰচনা ৰাজীৱ বৰুৱাৰ, সুৰ জ্যোতিষ বৈশ্যৰ, সংগীত ধ্ৰুৱজ্যোতি বৈশ্যৰ আৰু কণ্ঠ চয়নিকা বৈশ্যৰ। আৱহ সংগীত তৰালী শৰ্মাৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অসীমত যাৰ হেৰাল সীমা উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।